বন্ধুসকল আহি পিনি আকৌ বেলেগ ঠাই ৰঙা নদী পাৰে হয়, ৰঙা নদী পাৰে হয় আৰু অলপ মুকলি জেগা এনেই দেখি ভাল লাগিলে, সেইকাৰণে মটৰচাইকেলখন ৰখাই থৈ পিনি গুচি আহিলোঁ ঘপককৈ এডোখৰলৈ। আৰু সেইপিনে আছে নদীখন। নদীখনটো এতিয়াতো শুকাই গ'ল, প্ৰায় শুকালেগৈ আৰু অলপমান আছে আৰু পানী। আৰু তাৰ ওচৰলৈ আমি আহি আছোঁ। এইবিলাক সিহঁতে নদী পাৰৰ জেগা, ইয়াতে মানুহে খেতি চেতিও কৰে আৰু বেক চাইডে সেইফালে গাঁও চাওঁ আছে মানুহৰ, আৰু সিফালেও গাঁও আছে নদীখন এই পাৰে। মই একেবাৰে নদীখনৰ কিনাৰলৈ আহিছোঁ। জেগাটো ভাল লাগিলে দেখি, সেইকাৰণে বোলো ইয়াৰো অকণমান জেগা আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাওঁ বুলি ভাবি মটৰচাইকেলখন তাতে থৈ আহিলোঁ ৰাস্তাৰ কাণতে। সেইটো দেখিছে ন ৰাস্তাটো, সেইটো হ'ল মাথাউৰি ৰাস্তা। মাথাউৰি যদিও মানে সেইটো মানে একদম পকা ধুনীয়া ৰাস্তা বনাই থৈছে। আৰু বতৰটো আজি ৱেডাৰটো বহুত মজা বতৰ। আৰু জানেই নহয় এতিয়াতো ডিচেম্বৰ মাহত পানী দুনিবিলাক, নদীৰ পানী দুনিবিলাক কমি যায়। আৰু আহি পিনি গছ এজোপা তল পালোহি। গছজোপা তলতে চাওক মানুহে পিকনিক চিকনিক খাই ইয়াতে খাইছে। আৰু চাওক এইজোপা কি গছ নাজানো, চাওক এইজোপা কি গছ নাজানো, গছজোপা খালি বৰ ধুনীয়া ছাঁ দিছে। আৰু এইডোখৰ জেগাতে মানুহে মানে বহুতেই পিকনিক চিকনিক খাইছে সম্ভৱ। আৰু সেইপিনে অলপমান মানুহে খেতি কৰিছে দেই, ৰঙালাও চঙলাও কিবা কিবি গছ দেখিছোঁ। আৰু নদীখন সেইখন ওচৰতে আছে। তাকে আমি অকণমান বোলো এইডোখৰলৈ আহিলোঁ মই। আৰু সেইডোখৰলৈ যাওঁ। সেইডোখৰলৈ গৈ পিনি আপোনালোকক নদীখনৰ কাণত দেখুৱাম কি পাওঁ। একো নাই, অকল নদীখন বৈ আহিছে আৰু এনেকৈ ৰঙা নদীখন এই পাহাৰৰ ছাইডৰ পৰা বৈ আহিছে। আৰু এইফালে গৈ পিনি পহুমৰা যিটো জেগা, সেইফালে ক্ৰচিং হৈ পিনি সেইপিনে মানে ৰঙা নদীখন গৈ পিনি ক'ত পৰিছে মই সেইটো বিশেষকৈ নাজানো। ৰঙা নদী সম্ভৱ ব্ৰহ্মপুত্ৰতে লাগিছে নে ক'ত লাগিছে নাজানো। আৰু ইফালেতো সোৱণশিৰি আছে। মইতো সোৱণশিৰি আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'ত এক্সপ্ল'ৰ কৰি। চাওক এইখন হৈ গ'ল ৰঙা নদীখন। আৰু চাওক ৰঙা নদী, মই আগতে আপোনালোকক ৰঙা নদীখন দেখুৱাইছোঁ, কিমান পানী অভাৰ পানী হৈ থাকোঁতেও দেখুৱাইছোঁ। আৰু এতিয়া চাওক, এতিয়াতো পানীয়ে নাই। চাওক কিমান ধুনীয়া লাগিছে জেগাটো। বন্ধুসকল এইডোখৰ জেগা চাওক, এইডোখৰ জেগা মই যদি আপোনালোকক আগতো ভিডিঅ' দেখুৱাইছোঁ তেতিয়াহ'লে গম নাপাওঁ। আৰু এইজোপা কি গছ নাজানো, এইজোপা ডিমৰু গছ হ'ব লাগে মোৰ মতে। অলপ সৰু সৰু গুটি লাগি আছে। আৰু জেগাডোখৰ চাওক কিমান ধুনীয়া লাগে ইয়ালৈ আহি। এইবিলাক দেখিছে নহয়, এইবিলাকৰ গৰা খহনীয়া হৈ গৈছে জেগাডোখৰ। আৰু অলপ সিফালে গৈ চাম অলপ পাছত। পানীটো কম আছে মোৰ আজি, কাৰণ কি মই এইবিলাক জেগালৈ আহোঁ যেতিয়া মই প্ৰায় চেণ্ডেল পিন্ধি আহোঁ, মানে চেণ্ডেল বা ফটকৈ খুলিব পৰা বস্তু পিন্ধি আহোঁ। আৰু আজি মই জোতা পিন্ধি আহিলোঁ। জোতা পিন্ধি অহাৰ কাৰণে এতিয়া খুলিব লাগিব জোতাযোৰ। আৰু চাওক কিমান ধুনীয়া লাগে জেগাবোৰ। চাওক সেইপিনে ছাইডটো যে মই আগতে সেইপিনে ছাইডটো দেখাইছোঁ আপোনাৰ, জুমি চুমি হৈ পিনি সেইপিনে কৰি পিনি অৰুণাচলৰ মানে জিৰ' এৰিয়া যাব পাৰে। আৰু এইডোখৰ ৰঙা নদী পাৰৰ হয়। ৰঙা নদী পাৰৰ কোনডোখৰ জেগা বুলি কয় জেগাডোখৰ নাজানো বিশেষকৈ মই। আৰু ইফালে এইখন এইটো ছাইডটো পহুমৰা এৰিয়া পৰি যায়গৈ। আৰু এই পাৰটো নাজানো কি হয় ছাইডটো। আৰু এইবিলাক জেগালৈ আহিলে মানে বৰ ধুনীয়া লাগে। আৰু এটা কথা কওঁ বন্ধুসকল, যোনে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক। আৰু লগতে বেল আইকনটো আছে, বেল আইকনটো এবাৰ দবাই দিয়ক। আৰু মই আপোনালোকক বিভিন্ন ধৰণৰ বস্তু, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দৃশ্য এইবিলাক দেখুৱাবলৈ চেষ্টা কৰি থাকোঁ সদায় ভিডিঅ'বিলাকত। আৰু আজি এইডোখৰ জেগালৈ মানে মই বিশেষকৈ বেলেগ এটা জেগালৈ
বুলি ওলাই আহিছিলোঁ। ওলাই আহোঁতে মানে গ'লোঁ তালৈ, গৈ পিনি ঘপককৈ আহোঁতে জেগাডোখৰ দেখিলোঁ, ভাল লাগিলে, সেইকাৰণে আপোনালোকক বোলো অকণমান দেখুৱাওঁ বুলিহে আহিলোঁ। আৰু অকণমান টাইম ৰ'ম, তাৰপিছত ইয়াৰ পৰা যাম। ইয়াৰ পৰা গৈ পিনি আৰু কি পাওঁ তাকে চামগৈ। আৰু মই আহোঁতে মানে বাটত কমলা পাইছিলোঁ, কমলা লৈ আহিছিলোঁ। এতিয়া তাকে ভাবিছোঁ কমলা এটা খাই লওঁ। আৰু এইটো ছিজনত মানে কমলাবোৰ খুব ওলাইতো, এইটো ছিজনত কমলা খাব লাগে। আৰু মই কমলা খাই বহুত ভাল পাওঁ, কি কথা নাজানো, মানে ফলৰ ভিতৰত কমলাটো মোৰ কাৰণে চবতকৈ বেষ্ট আৰু মানে। আৰু সেইকাৰণে য'তে দেখোঁ মই কিনিয়ে লওঁ কমলা, আৰু খাই ভাল লাগে সেইকাৰণে লৈ লওঁ। আৰু এইটো ছিজনতে কমলা প্ৰায় ওলায় এতিয়া, আৰু অলপ সস্তাও পায়। নহ'লে অফ ছিজনত আপোনাৰ কমলাবোৰ পাবলৈ দিগদাৰ হৈ যায়। এতিয়া এইবিলাক কমলা য'ৰ পৰা আহে, চব আমাৰ লখিমপুৰলৈতো প্ৰায়ভাগ অৰুণাচলৰ পৰাই আহে। আৰু ধুনীয়া কমলাটো, মিঠা। এইটো মই সুধিছোঁ ক'ৰ কমলা, দোকানীজনে কৈছে এইটো আলঙৰ কমলা বুলি কৈছে। ভাল লাগে, মিঠা কমলা হয়। আৰু অলপ এতিয়া আমি সিফালে যাবলৈ চেষ্টা কৰিম। ব'লক সেইফালে গৈ আপোনালোকক কি পাওঁ তাকে দেখুৱাম, ভাল ভাল ভিউ। আৰু সেইডোখৰ জেগাটো মই আপোনালোকক দেখুৱাইছোঁ বাৰু, দেখুৱাম। সেইপিনে ছাইডটো মানে অলপ দ্বীপমূৰীয়া জেগা এটা হৈ গৈছে, মানে দ্বীপৰ নিচিনা। নদীখন এনেকৈ গৈছিলে, এটুকুৰা এনেকৈ গৈছিলে বাৰিষা, আৰু সেইটো ছাইডটো শুকাই গ'ল, এতিয়া পানী নাই। খালি এইটো ছাইডে পানীটো বৈ আছে, আৰু সেই জেগাকণ মানে এটা দ্বীপৰ নিচিনা হৈছে। মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব। বন্ধুসকল চাওক, কিমান ধুনীয়া লাগে চাওকচোন দৃশ্যবোৰ। আৰু মই যি কথা কৈছিলোঁ যে দ্বীপৰ নিচিনা লাগিছে বুলি, সেইটো চাওক সিফালে পানীটো মানে শুকাই গ'ল নদীখনৰ। এইটো চাইডে চাওক, এইটো চাইডে পানীটো শুকাই গ'লগৈ, এইটো চাইডে বৈ গৈছিলে। এইটো চাইডে পানীটো শুকাই যোৱাৰ কাৰণে নদীখন এতিয়া অকল এইটো চাইডে বৈ গৈছে, আৰু সেই মাজত সেইখন দ্বীপৰ নিচিনা হৈ গৈছে চাওক দেখিবলৈ। এইটো এটা দ্বীপৰ নিচিনা হৈ গ'ল চাওক জেগাডোখৰ। আৰু বন্ধুসকল চাওক, এইজোপা গছৰ গুটিৰ কথা কৈছোঁ মই, চাওক এয়া এইবোৰ দেখিছেনে, এইবোৰ গুটিবোৰ, এই গুটি চাওক কিমান লাগিছে চাওক, এইজোপা চাওকচোন কিমান লাগি আছে গুটিবোৰ চাওক। আৰু মই জনাতো এই গুটিটো ডিমৰু বুলি কয় চাগে, ডিমৰু হ'ব লাগিব, ডিমৰু বুলি কয়। চাওক কিমান লাগিছে চাওক গছজোপাত। আৰু গছজোপা বৰ্তমান একদম নদীৰ পাৰত আছে, নদী একদম কিনাৰত আছে। যদি অলপমান আৰু পানী বাঢ়ি যোৱাহেঁতেন, এতিয়া এই গছজোপা সম্ভৱ মোৰ মতে খহি গ'লহেঁতেন। চাওক গছজোপা গুৰিটো চাওক, গছজোপা গুৰিও ইয়াত আছে, আৰু নদীখনৰ গৰা খহনীয়াটো চাওক ইমানটোত, দেখিছে নহয়। আৰু নদীখন তললৈ চাওক, এনেকৈ বৈ গৈছেগৈ চাওক, সেইপিনে বৈ গৈছেগৈ। আৰু বন্ধুসকল চাওক, ছাগলী এজনী আহি গ'ল, এই মানে গছৰ গুটিবোৰ খাই চাগে সম্ভৱ, এই ডিমৰু গছৰ গুটিবোৰ চাওক। তাই আহি মোৰ ওচৰ পাই গ'লহি। তাই আচলতে কমলা বাকলিখিনি পাই গ'ল, সেইকাৰণে কমলা বাকলিখিনি খাইছে চাওক। আৰু বন্ধুসকল আপোনালোকে নদী শেলাই দেখিছে নহয়, চাওক শেলাইবোৰ চাওক কিমান দীঘলীয়া নিচিনা, চাওক চুলি নিচিনা হৈ পিনি এনেকে বৈ বৈ চাওক কিমান দীঘলীয়াকে বৈ আছে চাওক শেলাইবোৰ চাওক পানীত। এইবিলাক আচলতে শেলাই বুলি কয়। আৰু বন্ধুসকল চাওক, এই ছাগলীজনীক মই কমলা বাকলি দিবলৈ চেষ্টা কৰিম। কমলা বাকলি দিবলৈ চেষ্টা কৰিছো, তাই আহে নাহে ক'ব নোৱাৰি। তাইক মানে কমলা বাকলিখিনি তাই খাব সম্ভৱ। তাই অহা নাই।
কমলা বাকলি খাই খাবলৈ আহ 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 তাই নহয় আচলতে এইটো মতা ছাগলী হয় আহ 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 এইফালে 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 আহ 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 খাই চাওক বন্ধুসকল আহি গৈছে চাওক বন্ধুসকল খাই দিছে ধুনীয়াকে দেখিছে নহয় কমলা বাগলিটো খাই দিছে কমলা এফুটাও দি দিওঁ লগতে চাওক চাওক বন্ধুসকল চাওক ছাগলীটো দেখিছে নহয় মোৰ লগতে কমলা খাই দিছে চাওক ময়ো খাইছো আৰু তাইও খাইছে চাওক তাই নহয় আচলতে এই মতা হয় মই ধৰিব পৰা নাছিলো এতিয়া ধৰিব পাৰিলো তাৰ সেইটো চাই পিনি লিংগ চাই পিনি মই গম পাই বোলো ই মতা হয় বুলি চাওক আৰু ই কমলাও খায় চাওক কিমান ধুনীয়াকে কমলা খাইছে মই যি ফুটা খাইছো সিও মানে তাৰো মানে সেই ফুটা খাবলৈ মন চাওক এতিয়া দেখিছে নহয় মোৰ লগত ই মানে দুচে হৈ গ'লগে চাওক চাওক চুই দিছে একো নকৰে বাকলি ধৰা চাওক বন্ধুসকল ছাগলীক মৰম কৰিলে মানে সিহঁতিও মৰম কৰে চাওক এতিয়া মই মৰম কৰিলো মই কমলা খোৱালো সি কমলা খালে ময়ো কমলা খালো আৰু বলক এতিয়া এইডোখৰ জেগাৰ পৰা যাওঁ বেলেগ এঠাইলৈ যাম বেলেগ এঠাইত গৈ পিনি আকৌ মানে আপোনালোকক বেলেগ কিবা দেখুৱাবলৈ চেষ্টা কৰিম বলক বলক বন্ধুসকল এতিয়া ইয়াৰ পৰা যাম আৰু সেইপিনে কি পাওঁ যাম আৰু তই খাই থাক দেই চৈ থাক